শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম খণ্ডটিত আলোচনা কৰিছিলোঁ পৃষ্ঠকালীয় আয়তন পাঠটোৰ কেইটামান দৰকাৰী সূত্ৰৰ লগতে উদাহৰণৰ দুটা অংক। আমি এতিয়া দ্বিতীয় খণ্ডত আলোচনা কৰিব বিচাৰিছোঁ অনুশীলনী 13.1-ৰ তিনিটা অংক। তাৰপিছত ভিডিঅ'ত আমি 4 নম্বৰৰ পৰা 9 নম্বৰলৈকে অংককেইটা আলোচনা কৰিম। তোলে ভিডিঅ'টো ভালদৰে চাবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবা। আছো আমি আজি অংককেইটা আৰম্ভ কৰোঁ। আমাৰ 1 নম্বৰ অংকটো দিয়া আছে যে প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল। চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। এতিয়া আমাক প্ৰথমতে দিয়া আছে এটা ঘনক, তাৰ আয়তন দিয়া আছে 64 মিটাৰ। ঠিক একেদৰে আন এটা ঘনক 64 ঘনমিটাৰৰ আন এটা ঘনক আমি কি কৰিম, একেলগে যোৰা লগাম, ইটোৰ লগত সিটো সংযোগ কৰিম বা যোৰা লগাম। তেতিয়া প্ৰথমতে আমি কি কৰিব লাগিব, এটা ঘনকৰ বাহুৰ দিশ নিৰ্ণয় কৰি ল'ব লাগিব। বাহুৰ দিশ নিৰ্ণয় কৰাৰ পিছত যেতিয়া দুয়োটা ঘনক একলগ কৰি দিম, তেতিয়া সি এটা আয়তীয় ঘনক বা চৌপল আকৃতি ল'ব। যিটো চৌপল আকৃতি ল'ব, তেতিয়া তাৰ দীঘৰ মানটো ঘনকৰ দীঘৰ মানতকৈ বা বাহুৰ মানতকৈ দুগুণ হৈ যাব। অৰ্থাৎ ঘনকৰ বাহুৰ মান যিমান ওলাব তাৰ দুগুণ হ'ব আয়তীয় ঘনকটোৰ বাহুৰ দিশ। কাৰণ দুয়োটা ঘনক যোৰা লগাই আয়তীয় ঘনকটো তৈয়াৰ কৰা হৈছে আৰু দুয়োটা ঘনক সমান হ'ব, সেয়েহে তাৰ বাহুৰ দিশটো দুগুণ হ'ব। তাৰপিছত আমি যি প্ৰস্থ আৰু উচ্চতা আছে সেই দুটা একে থাকিব। আমি দেখা পাম যে সেই প্ৰস্থ আৰু উচ্চতা এইকাৰণে একে থাকিব কাৰণ ঘনক দুটা এটা মূৰতহে যোৰা লগোৱা হৈছে, মূৰে মূৰে যোৰা লগোৱা হৈছে। তেতিয়া তাৰ দিশ আৰু দীঘৰ মানটো অলপ সলনি হ'ব, কিন্তু দীঘৰ মানটো দুগুণ হ'ব, কিন্তু প্ৰস্থ আৰু উচ্চতাৰ মানটো একেই থাকিব। এতিয়া আমি অংকটো কৰিবলৈ আগবাঢ়িছোঁ। অংকটো কৰিব সুবিধাৰ বাবে মই প্ৰথমতে অংকটো কৰি লৈছোঁ, তাৰপিছত তোমালোকক এতিয়া বুজাই দিম। এতিয়া ঘনকটোৰ কাষৰ দৈৰ্ঘ্য আমি মিটাৰ বুলি ধৰি ল'লোঁ। তেতিয়া আমাৰ ঘনকটোৰ আয়তন যিহেতু সূত্ৰটোত আছিলে এ কিউব মিটাৰ বুলি পাম এতিয়া আমি। আৰু প্ৰশ্নমতে এ কিউব ইকুৱেল টু 64, কাৰণ এটা ঘনকৰ আয়তন দিয়া আছিলে আমাৰ 64 ঘনমিটাৰ বা মিটাৰ কিউব। সেয়েহে আমি কি কৰিলোঁ, ইয়াক আমি একে নিচিনা কৰি ল'ম। অৰ্থাৎ এ কিউবৰ দৰে এই 64টোক আমি কৰি ল'ম। কৰি ল'লে আমি 3টা 4 পূৰণ কৰিলে আমি কি পাম, 64 পাম। 3টা 4 পূৰণ কৰিলে আমি 64 পাম। আৰু এইফালে মিটাৰ কিউব আছে। আমি দেখিছোঁ ইয়াৰ সূচকবোৰ 3, 3, 3 আছে, গতিকে আটাইবোৰ 3 উঠাই দিলে আমাৰ ঘনকটোৰ এটা বাহুৰ দীঘৰ মাপ কিমান পাম, 4 মিটাৰ। আমি জানো যে ঘনকৰ প্ৰতিডাল বাহুৰ মাপ একে সমান, গতিকে এটা বাহুৰ মান ওলালে আমাৰ গোটেই ঘনকটো আয়তনটো ওলাই পৰে। সেইকাৰণে আমি ঘনকটোৰ বাহুৰ প্ৰত্যেকটো কাষৰ দিশ বা বাহুৰ দিশ আমি 4 মিটাৰ বুলি লিখি ল'লোঁ। এতিয়া চৌপলটোৰ ক্ষেত্ৰত আহোঁ। যিহেতু দুটা ঘনক আমি যোৰা লগাইছিলোঁ, গতিকে বাহুৰ দিশটো আমি পালোঁ 4 মিটাৰ। গতিকে দুইটা ঘনকৰে বাহুৰ দিশটো 4 মিটাৰেই হ'ব। আৰু দুইটাকে যোগ কৰিলে আমাৰ চৌপলটোৰ দৈৰ্ঘ্যটো 8 মিটাৰ হ'ব। 4 + 4 = 8 মিটাৰ। এইটো বুজি পাইছা? তাৰপিছত প্ৰস্থটো আমাৰ একে থাকিব বুলি কৈছিলোঁ, কাৰণ ঘনকটোৰ কোনো বাকী আমি সলনি কৰা নাই। ঘনকটো যেনেকৈ আছে তেনেকৈ থৈছোঁ আমি, মাত্ৰ দুয়োটা ঘনক একলগ কৰি দিছোঁ, দি এটা চৌপল আকৃতি সাজিছোঁ। সেইকাৰণে প্ৰস্থটোৰ মানটো 4 মিটাৰ হ'ল। উচ্চতাৰ মানটো আমাৰ 4 মিটাৰ হৈছে। আমি আগতেই জানিছোঁ যে দৈৰ্ঘ্যক L, প্ৰস্থক B আৰু উচ্চতাক H-ৰে বুজাওঁ। এতিয়া চৌপলৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো আমাৰ আগৰ ভিডিঅ'টোত তোমালোকৰ ওচৰত উপস্থাপন কৰিছিলোঁ। সেইটো আছিলে যে 2 × L × B + B × H + H × L, আৰু পিছফালে বৰ্গ একক তাৰপিছত আমি সূত্ৰটোৰ সহায়ত এতিয়া আমি কি পাতিম, L, B, Hৰ মান আমি ইয়াত বহুৱাই ল'ম সূত্ৰটোত। Lৰ মানটো পাইছিলোঁ আমি 8 মিটাৰ, গতিকে 8 মিটাৰ 8 পাতিলোঁ।
বি মান 4 পালোঁ ঠিক তেনেকৈ আমি গোটেইকেইটা বহুৱাই ল'লোঁ এইবাৰ 8 4 গুণ 32 পালোঁ 4 4 গুণ 16 হ'ল 4 8 গুণ 32 হ'ল আটাইকেইটা যোগ কৰিলে আমি 80 পাম আৰু আগত যেটো সূত্ৰ মতে আমাৰ দুইটো আছে গতিকে 2 লগত 80 পূৰণ কৰিলে 160 মিটাৰ স্কয়াৰ আমাৰ চৌপলটোৰ পৃষ্ঠকালি ওলাব এটা দুইটা ঘনক একলগ কৰি আমি যেটো চৌপল তৈয়াৰ কৰিলো সেই চৌপলটোৰ পৃষ্ঠকালি হ'ব 160 মিটাৰ স্কয়াৰ বা 160 বৰ্গ মিটাৰ মানে নিশ্চয় অংকটো বুজিব পাৰিছা এবাৰ আমি 2 নম্বৰ অংকটোলৈকে গুচি যাম 2 নম্বৰ অংকটো দিয়া আছে যে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 সেন্টিমিটাৰ পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি নিৰ্ণয় কৰা আমি অংকটো কৰি চাওঁ আহা আমাৰ দিয়া আছে যে আমি চিত্ৰটো আঁকি লৈছো ইয়াত দেখিছা এটা বেলন আকৃতিৰ এটা অবয়ব আঁকি লৈছো আমি আৰু এটা অৰ্ধগোলক আকৃতিৰ অবয়ব আঁকি লৈছো দুইটা কি হৈছে ইটোৰ লগত সিটো সংযুক্ত হৈ আছে সংমিশ্ৰিত হৈ আছে গতিকে এতিয়া আমি প্ৰথমতে বেলনটো আৰু তাৰ পিছত অৰ্ধগোলকটো এই দুইটাৰ পৃথক পৃথক আমি তাৰ জোখবোৰ উলিয়াই লম কিয়নো বেলনটোৰ বক্ৰপৃষ্ঠকালি বা ভিতৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি বা ভিতৰ পৃষ্ঠকালি আমি দুইটাকে যোগ কৰি এই পাত্ৰটোৰ আমি কি কৰিম আয়তন কি কয় পৃষ্ঠকালি নিৰ্ণয় কৰিম এতিয়া চোৱা এই খোলা অৰ্ধগোলকটো যেটো তলত আছে খোলা অৰ্ধগোলক তাৰ ব্যাস ইয়াৰ পৰা ইয়ালৈকে আছে 14 সেন্টিমিটাৰ দেখিছা ইয়াৰ পৰা ইয়ালৈকে 14 সেন্টিমিটাৰ আছে এটা তাৰ ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি 2 ৰে হৰণ কৰিব লাগিব কাৰণ ব্যাসৰ আধা হৈছে ব্যাসাৰ্ধ শব্দৰ অৰ্থ হৈছে ব্যাসৰ আধা অংশ গতিকে 14 সেন্টিমিটাৰ যেহেতু আমি ব্যাস পাইছিলো গতিকে ব্যাসাৰ্ধ পাম আমি 7 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 7 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 7 সেন্টিমিটাৰ এই 7 সেন্টিমিটাৰৰ সহায়ত আমি অৰ্ধগোলকটো তৈয়াৰ কৰিছো তাৰ পিছত চোৱা খোলা বেলনটোৰ ভূমিতলৰ ব্যাসাৰ্ধ এইটো বেলন যে আছে এই বেলনটোৰ ব্যাসাৰ্ধ একে সমানে হ'ব 7 সেন্টিমিটাৰে হ'ব অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ যিমান হ'ব বেলনটোৰ ব্যাসাৰ্ধ একে সমানে হ'ব ভূমিতলৰ মানে হৈছে এই ভূমিত লাগি থকা অংশ টুকুৰা মানে বেলনৰ ভূমিত লাগি থকা ফালটো তাৰ পিছত পাত্ৰটোৰ মুঠ উচ্চতা আমাক কিমান দিয়া আছিল ইয়াৰ পৰা ইয়ালৈকে তললৈকে বেলনটো আৰম্ভণিৰ পৰা অৰ্ধগোলকৰ শেষলৈকে আমাৰ 13 সেন্টিমিটাৰ আছিল যেহেতু আমি জানিছো যে অৰ্ধগোলকৰ ব্যাসাৰ্ধ হৈছে অৰ্ধগোলকৰ উচ্চতা গতিকে বেলনটোৰ উচ্চতাটো আমি পৃথককৈ উলিয়াই ল'ব লাগিব সেয়েহে আমি খোলা বেলনটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগিলে এই 13 সেন্টিমিটাৰৰ পৰা আমি 7 সেন্টিমিটাৰটো অৰ্থাৎ অৰ্ধগোলকৰ ব্যাসাৰ্ধটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব অৰ্ধগোলকৰ ব্যাসাৰ্ধটোই হ'ব অৰ্ধগোলকটোৰ উচ্চতা গতিকে তেতিয়া আমি কিমান পাম 13 ৰ পৰা 7 গলে 6 পাম অৰ্থাৎ বেলনটোৰ উচ্চতা আমি 6 সেন্টিমিটাৰ পাম তাৰ পিছত চোৱা তাৰ পিছত আমি পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিলে আমি খোলা অৰ্ধগোলকটোৰ ভিতৰ পৃষ্ঠকালি আৰু খোলা বেলনটোৰ ভিতৰ পৃষ্ঠকালি আমি কি কৰিম যোগ কৰিম দুইটাই উলিয়াই লৈ যোগ কৰিলে আমাৰ পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি আমাৰ নিৰ্ণয় হ'ব এতিয়া খোলা অৰ্ধগোলকৰ বা অৰ্ধগোলকৰ ভিতৰ পৃষ্ঠকালি বা বক্ৰপৃষ্ঠকালি কিমান হ'ব টুৱাইছ পাই r স্কয়াৰ আৰু বেলনৰ বক্ৰপৃষ্ঠকালি হ'ব টুৱাইছ পাই rh সেইমতে আমি পাতি ললো দুইটাৰে আমি মানবোৰ উলিয়াই লৈ যোগ কৰিলে আমাৰ পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণিত হ'ব এতিয়া চোৱা সূত্ৰমতে 2 আহিল পাই মানটো 22/7 হ'ল r ৰ মানটো যেহেতু আমি 7 পাইছিলো গতিকে 7 * 7 পাতিলো ঠিক একেদৰে ইয়াত চোৱা এই সূত্ৰটোত 2 * পাই rh আছিল গতিকে 2 থাকিলে পাই মানটো 22/7 পাতিলো r ৰ মানটো যেহেতু বেলনৰ ব্যাসাৰ্ধ ভূমিতলৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ একে সমান গতিকে r ৰ মানটো 7 হ'ল আৰু আমি বেলনটো উচ্চতা 6 সেন্টিমিটাৰ পাইছিলো গতিকে 6 পাতি দিলো ইয়াত 7 তলৰ 7 আৰু ওপৰৰ 7 কটা গ'ল আৰু একো কাটিব নোৱাৰো আমি তলত যেহেতু আন একো মান নাই তাৰ পিছত ইয়াত আমি দেখিলো যে ইয়াত 7 আছে তলত অনলি আৰু ওপৰত আছে 7 গতিকে 7 কাটি দিলো দি উঠাৰ পিছত আমাৰ এফালে ৰৈ গ'ল 2 * 22 * 7 গতিকে 2 আৰু 22 পূৰণ কৰিলে 44 হ'ব আৰু 7 হ'ল * 7 হ'ল এই দুটা পূৰণ কৰিম 2 আৰু 22 পূৰণ কৰিলে 44 হ'ল আৰু এফালে আছিল 6 আছে গতিকে 6 ইয়াৰ লগত পূৰণ কৰিম
এটা পূৰণ কৰিলে 7 4 গুণ 28 8 7 গ'ল 2 7 4 গুণ 28 29 308 হ'ল আৰু ইয়াত 44 লগত 6 পূৰণ কৰিলে 6 4 গুণ 24 4 7 গ'ল 2 6 4 গুণ 24 25 26 264 হ'ল দুই টাকা আমি যোগ কৰি দিম 8 4 12 2 7 গ'ল 1 6 1 7 হ'ব আৰু ইফালে 3 2 5 হ'ল কাৰণ এটা শূন্য আছে 6 0 6 আৰু 1 দি 7 হ'ব গতিকে 572 সেন্টিমিটাৰ স্কয়াৰ ওলাই পৰিল কি পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি কাৰণ মনত ৰাখিবা ইয়াত ভিতৰ পৃষ্ঠৰ কালি বুলি যে লিখিছো এটোৱে হৈছে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি আৰু খোলা বেলনটো বক্ৰপৃষ্ঠৰ কালি তোমরা নিশ্চয় অঙ্কটো বুজিব পাৰিছা মই তোমালোকক কিছু পৰিমাণে সহায় কৰি দিব পাৰিছো বুলি মই ভাবিছো তোমালোকে ভিডিওটো আকৌ এবাৰ চাবা তেতিয়া তোমালোকে ভালদৰে বুজিব পাৰিবা এতিয়া আমি 3 নম্বৰ অঙ্কলৈকে গুচি যাম 3 নম্বৰ অঙ্কটো দিয়া আছে যে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া ইয়াত আমাৰ এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু আকৃতিৰ পুতলা অৰ্থাৎ অৰ্ধগোলকৰ সৈতে এটা শংকু আকৃতিৰ পুতলা আমাৰ আছে আমি দেখা পাইছো দুটা আকৃতি এটা সংমিশ্ৰিত হৈ আছে এটা হৈছে অৰ্ধগোলক আৰু আনটো হৈছে শংকু দুইটাৰে আমি বক্ৰপৃষ্ঠকালি উলিয়াই ল'ব লাগিব উলিয়াই লৈ আমি কি কৰিব লাগিব পুতলাটোৰ মুঠ উচ্চতা বা মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব গতিকে সেই কাৰণে আমি অংকটো ভালদৰে কৰি চাম এতিয়া সোৱা আমি পুতলাটো সদৃশ আঁকি লৈছো এটা অৰ্ধগোলক আৰু এটা শংকু শংকুটো ওপৰত আছে আৰু ইয়াত অৰ্ধগোলকটো আছে শংকুটোৰ ওপৰৰ পৰা অৰ্ধগোলকৰ তললৈকে উচ্চতা হৈছে 15.5 সেন্টিমিটাৰ তাৰ পিছত পুতলাটোৰ মুঠ উচ্চতাটো হেতু হৈছে আৰু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈকে বা ইয়াৰ পৰা ইয়ালৈকে 3.5 সেন্টিমিটাৰতিয়াকৰা শংকুটোৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰে হ'ব আৰু 3.5 সেন্টিমিটাৰক আমি 7/2 লিখিব পাৰো কেনেকৈ চোৱাচোন 7/2 হলে 7ক 2 ৰে যদি আমি হৰণ কৰো 3 2 গুণ 6 হ'ল 1 বাকি হ'ল দশমিক দিলে 0 হ'ব 5 2 গুণ 10 হ'ব আমি দেখিছো যে 3.5 ওলাইছে গতিকে ইয়াক আমি ভগ্নাংশ মানত লিখি ললে আমাৰ কিছু ক্ষেত্ৰত সহজ হ'ব সেই কাৰণে আমি 7/2 লিখি লৈছো তাৰ পিছত চোৱা শংকুটোৰ ব্যাসাৰ্ধ আৰু পুতলাটোৰ লগত জড়িত হৈ থকা অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ একে সমান এইবাৰ আমি শংকুটোৰ উচ্চতা উলিয়াম কাৰণ পুতলাটোৰ লগত থকা যেটো অৰ্ধগোলক আছে সেই অৰ্ধগোলকটোৰ উচ্চতাটো অৰ্ধগোলকৰ ব্যাসাৰ্ধৰ সমানেই হয় সেই কাৰণে ইয়াত 3.5 আছে উচ্চতাও 3.5 আৰু ব্যাসাৰ্ধ 3.5 গতিকে আমি শংকুটোৰ উচ্চতা উলিয়াব লাগিলে 15.5 ৰ পৰা 3.5 টো মাইনাস কৰি দিব লাগিব দিলে আমাৰ কিমান হ'ব 12 সেন্টিমিটাৰ হ'ব কিন্তু শংকুৰ বক্ৰপৃষ্ঠকালি উলিয়াবলৈ আমাৰ সূত্ৰ প্ৰয়োগ হয় পাই rl ইয়াত আমাৰ উচ্চতাটো হ'ল h ৰ মানটো ওলাইছে r ৰ মানটো h ৰ মানটো ওলাইছে কিন্তু আমাৰ l ৰ মানটো নিৰ্ণয় হোৱা নাই হে আমি কি কৰিম l ৰ মানটো নিৰ্ণয় কৰিবলৈ আমাৰ যেটো পাইথাগোৰাছৰ উপপাদ্য এই পাইথাগোৰাছৰ উপপাদ্য আমি ব্যৱহাৰ কৰিম কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কিয়নো হয় হেতু কৈ দিছো তোমালোকক তেতিয়া খুকুজাটো তোমালোকৰ নোহোৱা হ'ব এটো এটা আমি দেখিছো যে এটো শংকু আকৃতিৰ বস্তু আৰু এটা অৰ্ধগোলক আকৃতিৰ বস্তু ইয়াৰ পৰা শংকুটোৰ ওপৰৰ ফালে আৰম্ভণি হৈছে আৰু ইয়াৰ পৰা তললৈকে অৰ্ধগোলকটো আৰম্ভ হৈছে তে দেখা পাইছো যে ইয়াত যদি আমি এডাল দীঘল আচৰাল টানি দিও লম্ব হিচাপে তেতিয়া ইয়াৰ উচ্চতাটোহে নিৰ্ণয় হ'ব কিন্তু ইয়াৰ হেলনীয়া উচ্চতাটো নিৰ্ণয় নহয় হেলনীয়া উচ্চতাটো নিৰ্ণয় কৰিব লাগিলে আমি ইয়াৰ পৰা যদি চাও এটো এটা সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ তেতিয়া আমাৰ পাইথাগোৰাছৰ উপপাদ্যটো ইয়াত প্ৰয়োগ হয় আৰু সেই পাইথাগোৰাছৰ উপপাদ্য অনুসৰি কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ আছিল গতিকে কৰ্ণ এডাল l বুলি ধৰা হৈছে হেলনীয়া উচ্চতা আৰু লম্বডালক ধৰা হৈছে h আৰু ভূমিডালক ধৰা হৈছে r ব্যাসাৰ্ধ এডাল হৈছে উচ্চতা আৰু এডাল নতি উচ্চতা গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা এয়া নতি উচ্চতা উলিয়াব লগা হোৱাৰ কাৰণে r স্কয়াৰ প্লাস h স্কয়াৰ হ'ল ইয়াতে l স্কয়াৰ ইকুৱেল টু r স্কয়াৰ প্লাস h স্কয়াৰ আছিল তাৰ ৰুট ওভাৰ চিন হৈ আহিল ফেল স্কয়াৰ আছিল তাৰ পিছত r ৰ মানটো আমি কিমান পাইছিলো 3.5 তাক আমি বনাই লৈছো 7/2 গতিকে 7/2 হোল স্কয়াৰ বুলি পাতিলো আৰু h ৰ মানটো 12 আছিল 12 স্কয়াৰ পাতিলো এটো যদি আমি ভাঙি দিও তেতিয়া 7 7 গুণ 49 হ'ব 2 2 গুণ 4 হ'ব আৰু 12 12 গুণ 144 হ'ব ইয়াত এটা 1 আছে গতিকে 4 আৰু 1 ৰ লসাগু 4 হ'ব 4 ৰে 4 ক একবাৰ গল একলৰ 49 পূৰণ কৰিলে 49 হ'ল একেৰে 4 ক 4 বাৰ গল 4 ৰ লগত 144 পূৰণ কৰিলে 576 হ'ল এতিয়া আমি যদি এই দুটা যোগ কৰো তেতিয়া 625 হ'ব আৰু তলত 4 আছে 625 ৰ লসা আমাৰ বৰ্গমূল হ'ব 25 আৰু 4 ৰ বৰ্গমূল হ'ব 2 গতিকে 25/2 সেন্টিমিটাৰ ওলাল শংকুটোৰ নতি উচ্চতা
তাৰপিছত আমি এতিয়া মুঠ পৃষ্ঠকালি উলিয়াব লাগিব পুতলাটোৰ। মুঠ পৃষ্ঠকালি উলিয়াব লাগিলে আমি অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি আৰু শংকুটোৰ বক্ৰপৃষ্ঠকালি আমি যোগ কৰিম। অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰ আছিলে টুৱাইচ পাই আৰ স্কুৱেৰ আৰু শংকুৰ বক্ৰপৃষ্ঠকালি পাই আৰ এল। ঠিক একেদৰে আমি ইয়াত বহুৱাই দিলোঁ 2 ইনটু পাই মান 22/7 হ'ল, আৰৰ মান 7/2 আছিলে, অৰ্থাৎ 3.5 আছিলে, তাক আমি 7/2 কৰি লৈছোঁ। গতিকে দুবাৰ 7/2 বহুৱাই দিলোঁ, আৰ স্কুৱেৰ আছে কাৰণে। আকৌ ইয়াতে পাই আৰ এল আছিলে, পাই মান 20/7 হ'ল, আৰৰ মান 7/2 আৰু এলৰ মান 25/2 হ'ল। এতিয়া আমি 7 তলৰ 7 ওপৰৰ 7 কাটি দিলোঁ, 2 আৰু 2 কাটি দিলোঁ, 2ৰে 22ক 11 বাৰ গ'ল, গতিকে 11 পালোঁ। 11 7 গুণ 77 হ'ব। এবাৰ 7 আৰু 7 কাটা গ'ল, 2ৰে 22ক 11 বাৰ গ'ল, তলত এটা 2 থাকি গ'ল, গতিকে 2টো ইয়াত পাতিলোঁ। আমি 11 আৰু 25 পূৰণ কৰিলে 275 পাম। 77 বা 77ৰ তলত আছে এটা 1 আৰু 2 লসাগু 2য়ে হ'ল। এই 1ৰে 2ক 2 বাৰ গৈছে, 2ৰ লগত 77 পূৰণ কৰিলে 154 হ'ব। 7 2 14 4 7 গ'লে 7 2 14 15 154 হ'ল, আৰু 2ৰে 2 একবাৰ গৈছে, এই 1ৰ লগত ওপৰখিনি পূৰণ কৰিলে 275 হ'ব। আমি 154 আৰু 275 দুটাকে যোগ কৰিলোঁ, 429 পালোঁ, আৰু তলত 2 থাকিলে চেণ্টিমিটাৰ স্কুৱেৰ হৈ আহিছে। 2ৰে এইখিনি যদি আমি হৰণ কৰোঁ 2 2 গুণ 4 হ'ব, 2 1 গুণ 2 হ'ল, 2 4 গুণ 8, 1 বাকী ৰ'ব, দশমিক দিলে 0 হ'ল, 2 5 গুণ 10, অৰ্থাৎ 214.5 চেণ্টিমিটাৰ স্কুৱেৰ ওলাল পুতলাটোৰ মুঠ পৃষ্ঠকালি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আজি এই অংক তিনিটা ভালদৰে বুজিব পাৰিছা। ইয়াৰ পিছৰ যি 4 নম্বৰৰ পৰা 9 নম্বৰলৈকে অংককেইটা মই ভিডিঅ'টো আলোচনা কৰিম পিছৰ ভিডিঅ'টোত। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, আৰু কিবা যদি এই পাঠটোৰ প্ৰথম অনুশীলনীটো কিবা খোকোজা থাকে তোমালোকে জনাব পাৰিবা। মোৰ আৰম্ভণি ইণ্ট্ৰ' ভিডিঅ'ত হোৱাটছআপ নম্বৰটো দিয়া আছে, তাতে তোমালোকে কমেণ্ট কৰি জনাব পাৰিবা। সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।